মাজুলীৰ নতুন বজাৰ সন্মিলিত মঞ্চৰ উদ্যোগত নাট সমাৰোহত মঞ্চস্থ হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম সৃষ্টিৰ ৰূপালী নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ডেৰগাঁৱৰ শিল্পীসকলে পৰিৱেশন কৰে নাটকখনৰ পৰিকল্পনা পৰিচালনা আৰু সংগীত পৰিচালনা সীমান্ত ফুকনৰ বিগত দুটা বছৰত সেই মৰম আৰু ভালপোৱাৰ বাবে ইয়ালৈ দৌৰি আহিছোঁ গতিকে ইয়াৰ মানুহবিলাক যথেষ্ট সংস্কৃতিবান আমাৰ দীপক খনিকৰ পংকজ খনিকৰ জিন্তু লক্ষ্য এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজনে যথেষ্ট কষ্ট কৰে আৰু তেওঁলোকৰ এটাই উদ্দেশ্য যে এই অঞ্চলৰ শিশু চেমনীয়াসকলক যুৱক যুৱতীসকলক যাতে নাট্যক্ষেত্ৰখনত আগুৱাই নিব পাৰে তাৰ বাবে তেওঁলোকে ধাৰাবাহিকভাৱে যি প্ৰচেষ্টা লৈছে তাৰ বাবে আমি এই মিলন সংঘৰ উজনি মাজুলী মিলন সংঘৰ প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তা আৰু সদস্য আমি তাৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আজি মণিমুগ্ধৰ চৰিত্ৰটো কৰিম এজন ৰজাৰ চৰিত্ৰ যোনে ৰূপালীমক খুব বেছি তেওঁৰ ৰূপতকৈ আচলতে মানসিকভাৱে ৰূপালীমক বিচাৰে তেওঁ শাৰীৰিকভাৱে ইটিভেন বুলি এজন ৰুক্মী বীৰসকলৰ এগৰাকী কন্যাক তেওঁ কথা দিয়ে কিন্তু তাৰ পাছত ৰূপালীমৰ গোটেই তেওঁৰ সত্তাটোক ইমান বেছি ভাল পাই পেলাই যে ৰূপালীমৰ সত্তাটোক বিচাৰে আৰু শেষৰ চিনটোত ইমান ধুনীয়াকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ডিজাইন কৰিছে আৰু বিশেষকৈ পৰিচালক সীমান্ত দাই ডিজাইন কৰিছে আপোনালোক নাটকখন চালে গম পাব মই এই জগতে নেতাৰ পৰা সমূহ অসমবাসীক পুনৰবাৰ সেৱা জনালোঁ